নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ পুনৰবাৰ ওয়েলকাম জনাইছো। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আহি থকা আসাম পুলিচৰ এবি ইউবিৰ ৰিটেন এক্সামৰ কাৰণে 25টা অতিকে ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো। আৰু বন্ধুসকল এই যেটা এমসিকিউ আছে সেই এমসিকিউ কেইটা মেইনলি জিওগ্ৰাফি অফ আসামৰ ওপৰত বেছ কৰি অনা হৈছে, যেহেতু এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক। বন্ধুসকল আমি ইয়াত 25টা কোৱেশ্চন ডিসকাস কৰাৰ লগতে সেই 25টা কোৱেশ্চনৰ লগত ৰিলেটেড আন যিবিলাক ইম্পৰ্টেন্ট ফ্যাক্টস আছে যিবিলাক নেকি এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আমি সেইবিলাকো ডিসকাস কৰি গৈ আছো। মানে ধৰি লওক আপুনি ইয়াত যদি 25টা কোৱেশ্চন কৰি আছে কিন্তু আপুনি ইয়াত ধৰক 50-60টা কোৱেশ্চনৰ নলেজ আৰামছে পাই যাব। তো বন্ধুসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰি চাব। প্ৰথম কোৱেশ্চনটোত খুদিছে যে হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আসাম? অসমৰ ৰাজ্যিক গছ কি হয়? অপশন নম্বৰ এ চেগুন, বি হলং, সি দি আছে বেম্বো অৰ্থাৎ বাঁহ গছ, অপশন নম্বৰ ডি দি আছে নিম গছ। অসমৰ ষ্টেট ট্ৰি হ'ব অপশন নম্বৰ বি হলং গছ। হলং গছ হৈছে আমাৰ অসমৰ ৰাজ্যিক গছ। আৰু বন্ধুসকল এইডাল আছে হলং গছ, যেটা নেকি আমাৰ অসমৰ ষ্টেট ট্ৰি হয়। লগতে বন্ধুসকল আমি ইয়াতে এইটো কথা জানিব লাগিব যে যেডাল হলং গছ আছে সেইডাল টলেষ্ট ট্ৰি অফ আসাম হয়, মানে অসমৰ সকলোতকৈ ওখ গছডালেই হৈছে হলং গছ। কুৱেশ্যন নম্বৰ 2 খুদিছে যে মানস নেশ্যনেল পাৰ্ক ফলছ ইন। মানস ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? বন্ধুসকল এই যিখন মানস ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন মেইনলি চিৰাং আৰু বাক্সা জিলাত আছে। সো ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব অপশন নম্বৰ বি চিৰাং আৰু বাক্সা ডিস্ট্ৰিক্ট। বন্ধুসকল আমি ইয়াতে এইটো কথা জানিব লাগিব যে যিখন মানস নেশ্যনেল পাৰ্ক আছে সেইখন এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয়। আৰু এই যিখন মানস নেশ্যনেল পাৰ্ক আছে সেইখনক 1985 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ মৰ্যাদা দিয়া হৈছিল। বন্ধুসকল ইয়াতে আমি এইটো জানিম যে মানস নেশ্যনেল পাৰ্কত পোৱা আন যিবিলাক কিছুমান ফেমাস জন্তুৰ বিষয়ে যিবিলাক নাকি আমাক পৰীক্ষাত সুধি থকা হয়। প্ৰথমটো হৈছে ওৱান হৰ্নড ৰাইনো, মানে এশিঙীয়া গড়। এশিঙীয়া গড় ক'ত পোৱা যায়? মানসত পোৱা যায়। নেক্সট আমি চাম কোনটোক ৱাটাৰ বাফেল হোম বুলি কোৱা যায়, সেইটো এনসাৰটো মানসে হ'ব। মানে পানীত থকা যে মহ সেইটো ক'ত আছে? মানস নেশ্যনেল পাৰ্কতে আছে। লগতে বন্ধুসকল এইটো কি? এইটো হৈছে পিগমি হগ। এইটো এনিমেলৰ নাম কি হয়? পিগমি হগ। এবাৰ মানে পৰীক্ষাৰ এইটো কোৱেশ্চন আহিছিল যে পিগমি হগ তলত দিয়া কোনখন নেশ্যনেল পাৰ্কত আছে? তেতিয়াহ'লে তাৰ আনসাৰ কি হ'ব? তাৰ আনসাৰ হ'ব মানস নেশ্যনেল পাৰ্ক, মানে মানস ৰাষ্ট্ৰীয় উদ্যান এইটো পিগমি হগ নামৰ এনিমেল আছে সেইটো পোৱা যায়। 3 নম্বৰ কোৱেশ্চনত কৰিছে which of the following river does not originate in the hills of Arunachal? তলৰ কোনখন নদী অৰুণাচলৰ পৰ্বতসমূহৰ পৰা উৎপত্তি নহয়? মানে অৰুণাচলৰ পৰ্বতসমূহৰ পৰা উৎপত্তি নোহোৱা আমি নদীটোৰ নাম ক'ব লাগে ইয়াত। যদি আমি চাওঁ ইয়াতে দিহিং, কামেং আৰু দিবাং নদী ক'ৰ পৰা উৎপত্তি হয়? অৰুণাচল প্ৰদেশৰ পৰা উৎপত্তি হয়। কিন্তু অপশন নম্বৰ ডি থকা কলং নদী অৰুণাচল প্ৰদেশৰ পৰা উৎপত্তি নহয়। যেহেতু আমাক উৎপত্তি নহয় সুধিছে, সো অপশন নম্বৰ ডি ইয়াতে আমাৰ শুদ্ধ এনসাৰটো হৈ যাব। কুৱেশ্যন নম্বৰ 4ত কৰিছে হোৱাট ইজ দ্য লেংথ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? মানে কিমান লম্বা ব্ৰহ্মপুত্ৰ নদী আমাৰ ইণ্ডিয়াত, আমাক সেইটো সুধিছে। বন্ধুসকল যদি আমি চাব যাওঁ যে ব্ৰহ্মপুত্ৰ নদীৰ টোটেল লেংথ কিমান, মানে গোটেই মিলি লেংথ কিমান টোটেল, যদি টোটেল লেংথ সোধে সেইটো হ'ব 2900 কিলোমিটাৰ। কিন্তু আমাক ইয়াত টোটেলটো কথা নাই, আমাক জাষ্ট সুধিছে ইয়াতে যে ভাৰতত ইয়াৰ লেংথ কিমান। ঠিক আছে, যদি বন্ধুসকল অনলি ইণ্ডিয়া বুলি কুৱেশ্যনত মেনশ্যন থাকে তেতিয়াহ'লে তাৰ এনসাৰ হ'ব 916 কিলোমিটাৰ। বন্ধুসকল ইয়াতে মই জনাম যে যিটো ব্ৰহ্মপুত্ৰ নদী আছে সেইটো 3খন দেশৰ মাজেৰে যায়। তাৰে এখন হৈছে চাইনা অৰ্থাৎ চীন, নেক্সটখন সকলোৱে জানে সেইটো হৈছে কি আমাৰ ভাৰত, আৰু 3 নম্বৰখন কি? 3 নম্বৰখন হৈছে বাংলাদেশ। মানে এই 3খন নদীৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীটো যায়। ঠিক আছে, গোটেইকেইখন মিলি তাৰ লেংথ কিমান? 2900 কিলোমিটাৰ। যদি অনলি ভাৰত বুলি সোধে ভাৰতৰ হ'ব 916। ঠিক আছে, আৰু সেইটোৱে আমাক কুৱেশ্যনটোত সুধিছিল। ইয়াৰে পিছৰ কুৱেশ্যনটোত আমাক সুধিছে যে ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য শ্ৰী চুৰিয়া পাহাৰ লোকেটেড? মানে তলত দিয়া কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ আছে? বন্ধুসকল দিয়া থকা অপশন কেইটাৰ ভিতৰত এইটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি গোৱালপাৰা।
Question number 6 সুধিছে যে when was Kaziranga inscribed as a UNESCO World Heritage Site মানে কাজিৰঙা যিখন নেশ্যনেল পাৰ্ক আছে ৰাষ্ট্ৰীয় উদ্যান আছে তাক কেতিয়া ইউনেস্কো বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি লাভ কৰিছিল বা তাক কেতিয়া স্বীকৃতি দিয়া হৈছিল যে এখন এখন ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট হয় ঠিক আছে বহুতে এটা কমন কোৱেশ্চন এইটো সো দিয়া থকা অপচন কেইটাৰ ভিতৰত এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ ডি 1985 বন্ধুসকল 1985 ত কাজিৰঙা নেশ্যনেল পাৰ্কখনৰ বাহিৰেও আৰু এখন নেশ্যনেল পাৰ্ক আছে যাক নেকি ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইটৰ মৰ্যাদা দিয়া হৈছিল মানে সেম বছৰতে দুখন নেশ্যনেল পাৰ্কক ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইটৰ মৰ্যাদা দিয়া হৈছিল সেইখনৰ নাম কি হ'ব সেইখনৰ নাম হ'ব মানস নেশ্যনেল পাৰ্ক আমি অলৰেডি ডিসকাস কৰিছো এটো মানস নেশ্যনেল পাৰ্ক Question number 7 ত কৰিছে ব্ৰহ্মপুত্ৰ after joining Tista river is known as মানে তিস্তা নদীৰ লগত লগোৱাৰ পিছত আমাৰ ব্ৰহ্মপুত্ৰ নদীটোক আমি কি বুলি জানো বন্ধুসকল কোৱেশ্চনটোৰ এনসাৰ দিয়াৰ আগতে আমি জানিব লাগিব এই যেটো তিস্তা নদী আছে হেতু আছে ক'ত বন্ধুসকল এই যেটো তিস্তা নদী আছে হেতু মেইনলি আছে বাংলাদেশত মানে আমাক পৰীক্ষাত কোৱেশ্চনটো এনেকে খুলিব পাৰে যে বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ আন এটা নাম কি তাকে অলপমান বেলেগকৈ হৈছে যে তিস্তা নদীত লগোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক আমি কি বুলি জানো দুটা সেম কোৱেশ্চন এনসাৰ কিন্তু এটাই হ'ব যদি মিছা এনসাৰটো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হৈ যাব যমুনা মানে তিস্তা নদীত লগোৱাৰ পিছত আমাৰ ব্ৰহ্মপুত্ৰ নদীক আমি যমুনা নদী বুলি জানো বন্ধুসকল যমুনা আৰু যমুনা কনফিউজন নহব দুটা বেলেগ বেলেগ যমুনা বেলেগ আৰু যমুনা বেলেগ কনফিউজন নহব যমুনা বেলেগ নেক্সট মোক আপুনি এটা কথা কওক যে আমাৰ যেটো ব্ৰহ্মপুত্ৰ নদী আছে উৎপত্তি কৰিছিল চাইনা ঠিক আছে আৰু মোক আপোনালোকক ক'ব লাগে যে চাইনাত আমাৰ ব্ৰহ্মপুত্ৰ নদীটোৰ নাম কি হেতু মোক সকলোৱে কমেন্টত কমেন্ট কৰি জনাব Question number 8 সুধিছে যে which forest is single handedly planted by Jadab Payeng মানে যাদৱ পায়েঙে নিজে অকলে যিখন অৰণ্য সৃষ্টি কৰিছিল সেই অৰণ্যখনৰ নাম কি অপচন নম্বৰ 8 দিয়া আছে বৰ্ণৰী ফৰেষ্ট অপচন নম্বৰ বি দিয়া আছে মলাই ফৰেষ্ট সি দিয়া আছে বৰাইল ফৰেষ্ট আৰু অপচন নম্বৰ ডি দিয়া আছে দিহিং ফৰেষ্ট ৰেটু কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি মলাই ফৰেষ্ট ইয়াতে আমি এইটো কথা জানি থম যে যাদৱ পায়েঙক কিমান চনত পদ্মশ্ৰী বঁটা দিয়া হৈছিল তো তাৰ এনসাৰ হ'ব 2015 যাদৱ পায়েঙে 2015 ত পদ্মশ্ৰী এৱাৰ্ড পাইছিল নেক্সট কোৱেশ্চনত খুদিছে দ্য ভূপেন হাজৰিকা হেতু যাক আমি ধোলাশদিয়া ব্ৰিজ বুলিও জানো ইজ কনষ্ট্ৰাক্টেড ওভাৰ হুইচ ৰিভাৰ ভূপেন হাজৰিকা হেতু তলত দিয়া কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বন্ধুসকল এই যিখন ধোলাশদিয়া দলং আছে সেইখন হৈছে আমাৰ ইণ্ডিয়াৰ সকলোতকৈ দীঘল নদীখন সৰি দীঘল দলংখন দীঘল দলং সকলোতকৈ দীঘল দলং কি হয় ধোলাশদিয়া দলংখনে হয় ঠিক আছে ইয়াৰ লেংথ কিমান হেতু কোৱেশ্চন কেতিয়াবা এক্সামত অহা দেখা যায় ইয়াৰ লেংথটো হ'ব 9.15 কিলোমিটাৰ আৰু এই যিখন ধোলাশদিয়া দলং আছে সেইখনে কাক কানেক্ট কৰে বুলি কেতিয়াবা কোৱেশ্চন আহে কাক কানেক্ট কৰে অসম আৰু অৰুণাচল প্ৰদেশক কানেক্ট কৰে এপি মানে কি শৰ্টকে লিখিছো মই অৰুণাচল প্ৰদেশ এতিয়া যদি আমি চাও যে ই কোনখন নদীৰ ওপৰত আছে ব্ৰহ্মপুত্ৰ বৰাক দিহাং নে লোহিত দিয়া থকা অপচন কেইটাৰ ভিতৰত ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব লোহিত নদী Question number 10 সুধিছে যে where can we find many water buffalo in Assam মানে simply ইয়াত সুধিছে যে যেটো নেকি পানীত থকা মহ আছে মানে water buffalo হেতু আমাৰ অসমৰ কোনখন নেশ্যনেল পাৰ্কত পোৱা যায় অপচন নম্বৰ 8 দিয়া আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক অপচন নম্বৰ বি দিয়া আছে নামেৰি নেশ্যনেল পাৰ্ক সি দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক অপচন নম্বৰ ডি দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক বন্ধুসকল এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক লগতে কেতিয়াবা এনেকুৱা কোৱেশ্চনটো আহে যে কোনখন নেশ্যনেল পাৰ্কক ওয়াটাৰ বাফেলোৰ ঘৰ বুলি জনা যায় মানে হোম অফ ওয়াটাৰ বাফেলো বুলি জনা যায় তেতিয়াহলে কিন্তু তাৰ এনসাৰটো কাজিৰঙা নহয় তেতিয়াহলে তাৰ এনসাৰটো হ'ব মানস নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক এটো কি ওয়াটাৰ বাফেলোৰ ঘৰ বুলি খুদিলে মানস হ'ব আৰু যদি খুদিছে ক'ত বেছিকে পোৱা যায় তেতিয়াহলে কিন্তু
মানাস নহয় তেতিয়াহলে কিন্তু আনসাৰ হ'ব কাজিৰঙা ন্যাশনাল পাৰ্ক কোৱেশ্চন নম্বৰ 11 কৰিছে which of the following is not among the major birds found in Assam তলত দিয়া কোনটো পক্ষী অসমত পোৱা প্ৰধান পক্ষীসমূহৰ ভিতৰত নহয় কোনটো নহয় আমি হেতু ক'ব লাগে অপচন নম্বৰ 8 দিয়া আছে ব্লু থ্ৰোটেড বাৰবেট ঠিক আছে আমি এবাৰ চাই লও যে ব্লু থ্ৰোটেড বাৰবেট কোনটো হয় বন্ধুসকল এইটো যে চাইছে অপচন নম্বৰ এ এইটো হৈছে ব্লু থ্ৰোটেড বাৰবেট ঠিক আছে চিনি পালে এইটো নেক্সট আছে হোৱাইট পিফল আমি চাই লও হোৱাইট পিফল কোনটো হয় এইটো হৈছে হোৱাইট পিফল আৰু অপচন নম্বৰ সি কি দিয়া আছিল আমাক অপচন নম্বৰ সি আমাক দিয়া আছিল হোৱাইট টেইল ফিশিং ইগল হোৱাইট টেইল ফিশিং ইগল আমি চাই লও কোনটো হয় এইটো হৈছে হোৱাইট টেইল ইগল ঠিক আছে আৰু অপচন নম্বৰ ডি আমাক কি দিয়া আছে অপচন নম্বৰ ডি আমাক দিয়া আছে হোৱাইট উইংড উড ডাক যাক আমি দেওহা বুলিও জানো ঠিক আছে তো বন্ধুসকল এইটো কোৱেশ্চনৰ যদি কাৰেক্ট আনসাৰ চাও কাৰেক্ট আনসাৰটো হৈ যাব অপচন নম্বৰ বি হোৱাইট পিফল এইটো আমাৰ অসমত পোৱা পক্ষীসমূহৰ ভিতৰত নহয় বাকি যদি অপচন নম্বৰ ডি এইটো কি এইটো আমাৰ অসমৰ জাতীয় চৰাই হয় যাক আমি দেওহা বুলি জানো এইটোতো হ'বই নোৱাৰে দেওহা হ'বই নোৱাৰে কেতিয়াও ঠিক আছে ক্লিয়াৰ কোনটো নহয় হোৱাইট পিফল নহয় Question number 12 কৰিছে যে Assam has a common boundary with how many Indian states? অসমৰ কিমানখন ভাৰতীয় ৰাজ্যৰ লগত সীমা আছে ঠিক আছে আমি এইটো কোৱেশ্চন কৰিবৰ কাৰণে আমি মেপৰ সহায় লম যে কিমানখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা শেয়াৰ কৰে ঠিক আছে এইখন হৈছে আমাৰ অসমৰ মেপখন আমি এতিয়া চাম যে কোন কেইখন ডিস্ট্ৰিক্টৰ লগত কোন কেইখন জিলাৰ লগত অসমে নিজৰ সীমা শেয়াৰ কৰে সো প্ৰথমতে হ'ব অৰুণাচল প্ৰদেশ নেক্সট কি হ'ব নেক্সট হ'ব নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু এইটো ইয়াতে লিখা নাই মই লিখি দিলো এইটো হৈছে ওয়েষ্ট বেংগল 7 নম্বৰখন ঠিক আছে বাকি যদি চাও আমি ভুটান আৰু বাংলাদেশ এইখন কি জিলাটো নহয় ন এইখন দেশ হয় দেশ খুজিলে দুখনে হলো বিদেশী দেশ ভুটান বাংলাদেশ কিন্তু আমাক গেট কৰিছে যে কিমানখন ডিস্ট্ৰিক্ট সো কেইখন হল 1 2 3 4 5 6 7 সো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব 7খন বুজিলে সো আমি ইয়াত কাৰেক্ট আনসাৰ হিচাপে চুজ কৰিম অপচন নম্বৰ সি 7 ষ্টেট মানে 7খন জিলাৰ লগত অসমে নিজৰ সীমা শেয়াৰ কৰে কোৱেশ্চন নম্বৰ 13 কৰিছে যে which is the largest wetland in Assam অসমৰ সৰ্ববৃহৎ জলাভূমি কোনটো যেটো আনসাৰ হয় মই তাৰে পিকচাৰ এখন অলৰেডি লগাই দিছো ইয়াতে বন্ধুসকল সকলোতকৈ ডাঙৰ wetland অসমত যদি চাও তেতিয়াহলে তাৰ আনসাৰ হৈ যাব অপচন নম্বৰ ডি সোণবিল লেক মানে সোণবিল হ্ৰদ ঠিক আছে আৰু কেতিয়াবা এক্সামত এনেকৈ আহে যে সোণবিল হ্ৰদ কোনখন জিলাত আছে ক'ত আছে কৰিমগঞ্জ জিলাত সোণবিল হ্ৰদটো আছে Question number 14 কৰিছে যে which is the largest river island in Assam অসমৰ সৰ্ববৃহৎ নদী পুঞ্জ কোনটো অপচন নম্বৰ 8 দিয়া আছে উমানন্দ বি দিয়া আছে মাজুলী অপচন নম্বৰ সি দিয়া আছে ডিব্ৰু চৈখোৱা আইল্যান্ড অপচন নম্বৰ ডি দিয়া আছে ভূপেন হাজৰিকা আইল্যান্ড আৰু এইটো কোৱেশ্চনৰ আনসাৰ হ'ব অপচন নম্বৰ বি মাজুলী আইল্যান্ড সকলোতকৈ লাৰ্জেষ্ট ৰিভাৰ আইল্যান্ড হয় মানে সকলোতকৈ ডাঙৰ ৰিভাৰ আইল্যান্ড হয় Question number 15 কি দিছে which of the following districts of Assam shares an international border with Bhutan নিম্নলিখিত কোনকেইখন জিলাই ভুটানৰ সৈতে আন্তৰ্জাতিক সীমা শেয়াৰ কৰে মানে ভাগ বতৰা কৰে অপচন নম্বৰ 8 দিয়া আছে কোকৰাঝাৰ বাক্সা বি দিয়া আছে শিৱসাগৰ আৰু যোৰহাট সি দিয়া আছে বৰপেটা নলবাৰী ডি দিয়া আছে হোজাই আৰু নগাঁও জিলা বন্ধুসকল আমি প্ৰথমতে জানিব লাগিব যে ভুটানে আমাৰ অসমৰ টোটেল কিমান কেইখন জিলাৰ লগত নিজৰ সীমা শেয়াৰ কৰে টোটেল 4খন জিলাৰ লগত হেইকেইখনৰ নাম কি আমি সেইটো জানিব লাগিব হেইকেইখনৰ নাম হৈছে ইউ কে বি সি ইউ মানে কি ইউ মানে আছে ওদালগুৰি কে মানে কোকৰাঝাৰ বি মানে বাক্সা
আৰু সি মানে হৈছে চিৰাং জিলা সি মানে কি চিৰাং জিলা এতিয়া আমি চাম যে আমাৰ অপচনত কোন কেইটা ইয়াত আছে ওদালগুৰি কোকৰাঝাৰ বাক্সা চিৰাং যদি আমি চাও এইটো কোৱেশ্চনৰ অপচন নম্বৰ 8 কোকৰাঝাৰ আৰু বাক্সা আছে বি নহয় কাৰণ বি যোৰহাট আছে সি নহয় নলবাৰী বৰপেটা হ'বই নোৱাৰে হোজাই নগাঁও হ'বই নোৱাৰে সো ডেফিনেটলি কোৱেশ্চন নম্বৰ 15 ৰ আনসাৰ হ'ব অপচন নম্বৰ A কোকৰাঝাৰ আৰু বাক্সা কাৰেক্ট হ'ব অপচন নম্বৰ A নেক্সট কোৱেশ্চন খুৰিছে যে the Brahmaputra river enters India through which Indian state ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে বা জৰিয়তে ভাৰতত প্ৰৱেশ কৰে ঠিক আছে আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি অৰুণাচল প্ৰদেশ ব্ৰহ্মপুত্ৰ নদী আমাৰ ভাৰতত প্ৰৱেশ কৰাৰ আগতে প্ৰথমতে অৰুণাচল প্ৰদেশ হৈহে আমাৰ ভাৰতত সোমায় ঠিক আছে ক্লিয়াৰ Question number 17 কি হৈছে which hill range is located in the southern part of Assam অসমৰ দক্ষিণ অংশত অৱস্থিত পৰ্বতমালা কোনটো হয় অপচন নম্বৰ 8 দিয়া আছে পাটকাই হিল বি দিয়া আছে কাৰ্বি আংলং হিল সি দিয়া আছে খাসী হিল আৰু ডি দিয়া আছে নাগা হিল দিয়া থকা অপচন কেইটাৰ ভিতৰত এইটো কোৱেশ্চনৰ যদি কাৰেক্ট আনসাৰ চাও হেতু হৈ যাব কাৰ্বি আংলং হিল এইটো কাৰ্বি আংলং হিল আছে আমাৰ অসমৰ মেপখনত সকলোতকৈ দক্ষিণত অৰ্থাৎ সকলোতকৈ তলত আছে Question number 18 কৰিছে the capital of Assam was shifted from Shillong to Dispur in which year Shillongৰ পৰা দিছপুৰলৈ অসমৰ ৰাজধানী কেতিয়া স্থানান্তৰ কৰা হয় Shillong হে প্ৰথমতে দেন কি হ'ল দিছপুৰ হ'ল আৰু আমাক কৰিছে যে কিমান চনত এটো কৰিছিল তো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি 1973 মানে 1973 আগলৈকে আমাৰ অসমৰ কেপিটেল কি আছিল Shillong আছিল তাৰপিছত কি হ'ল দিছপুৰ হৈ গ'ল নেক্সট কোৱেশ্চনত কৰিছে which of the following tea state is the largest in Assam তলত দিয়া কোনখন চাহ বাগিচা অসমৰ সৰ্ববৃহৎ ডাঙৰখন চাহ বাগিচাৰ নাম আমি ইয়াত ক'ব লাগে অপচন নম্বৰ 8 কি দিয়া আছে মনাবাৰী টি ষ্টেট বি দিয়া আছে ডুমডুমা টি ষ্টেট সি দিয়া আছে হাথীকুলি টি ষ্টেট নেক্সট ডি দিয়া আছে যোৰহাট টি ষ্টেট আমি ইয়াত ডাঙৰখনৰ নাম ক'ব লাগে সো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ মনাবাৰী টি ষ্টেট হৈছে সকলোতকৈ ডাঙৰখন চাহ বাগিচা যিখন নেকি অসমৰ আছে আৰু যদি মিছা অসমৰ কোনখন জিলাত এই যিখন মনাবাৰী টি ষ্টেট আছে এই তাৰে আনসাৰ হৈ যাব শোণিতপুৰ জিলাত মনাবাৰী টি ষ্টেটখন আছে নেক্সট কোৱেশ্চনত কৰিছে ইন হুইচ ডিস্ট্ৰিক্ট is the Povitra Wildlife Sanctuary located Povitra বন্যপ্ৰাণী অভয়াৰণ্য তলত দিয়া কোনখন জিলাত অৱস্থিত অপচন নম্বৰ 8 দিয়া আছে কামৰূপ মেট্ৰ বি দিয়া আছে মৰিগাঁও সি দিয়া আছে ডিব্ৰুগড় ডি দিয়া আছে তিনচুকীয়া জিলা যিখন পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী বা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আছে সেইখন আছে মৰিগাঁও জিলাত অপচন নম্বৰ বি হ'ব ইয়াতে শুদ্ধ এনসাৰ Question number 21 কি হৈছে the famous Ronghor is located in which district famous Ronghor তলত দিয়া কোনখন জিলাত আছে বন্ধুসকল এনসাৰটো দিয়াৰ আগতে আমি অলপমান চমুকে ৰংঘৰৰ বিষয়ে জানি লওঁ যে কোনে বনাইছিল কেতিয়া বনাইছিল এইবিলাক বন্ধুসকল যদি আমি চাওঁ এই ৰংঘৰ প্ৰথমতে বনাইছিল প্ৰথম কোনে বনাইছিল ৰংঘৰ ৰুদ্ৰসিংহ ঠিক আছে ৰুদ্ৰসিংহই বনাইছিল ৰংঘৰ মনত ৰাখিব কিন্তু তেখেতে যিটো ৰংঘৰ বনাইছিল সেই যিটো ৰংঘৰ আছিল বাঁহ বেতেৰে বনোৱা সো সেইটো ভাঙি গ'ল নেক্সট সেই ৰংঘৰটোক ৰিবিল্ড কৰে মানে পুনৰ নিৰ্মাণ কৰে আৰু কোনে পুনৰ নিৰ্মাণ কৰে প্ৰমত্ত সিংহ মানে বৰ্তমান আমি যিটো ৰংঘৰ দেখি আছো সেইটো কোনে বনাইছে সেইটো বনাইছে প্ৰমত্ত সিংহই কেতিয়াবা এনেকুৱা হয় যে কোনে ৰিবিল্ড কৰিছিল বা কোনে ইনিশিয়ালি বিল্ড কৰিছিল ৰুদ্ৰসিংহ আৰু বৰ্তমান দেখি থকা যিটো ৰংঘৰ আছে সেইটো কোনে বনাইছে সেইটো বনাইছে প্ৰমত্ত সিংহ সো আমাৰ ইয়াত কাৰেক্ট আনসাৰ হৈ যাব শিৱসাগৰ জিলা অপচন নম্বৰ এ ৰংঘৰ শিৱসাগৰ জিলাত আছে কোৱেশ্চন নম্বৰ 22 কি হৈছে the কামাখ্যা টেম্পল is situated on which hill কামাখ্যা মন্দিৰ কোনখন পৰ্বতৰ ওপৰত আছে আমি এটো ক'ব লাগে অপচন নম্বৰ 8 দিয়া আছে কাৰ্বি আংলং হিল বি
নীলাচল হিল, চি জয়ন্তীয়া হিল, ডিত দিয়া আছে বৰাইল হিল। এই যিটো কামাখ্যা মন্দিৰ আছে সেইটো আছে নীলাচল পাহাৰত। অপশ্যন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট এনসাৰ। আৰু এই যিটো নীলাচল পাহাৰ আছে ক'ত আছে? গুৱাহাটীত আছে। গুৱাহাটী, ঠিক আছে, এইটো গুৱাহাটী। আৰু এই যিটো কামাখ্যা মন্দিৰ আছে তাত কি হয়? অম্বুবাচী মেলা হয়। প্ৰত্যেক বছৰে তাত কি হয়? অম্বুবাচী মেলা হয়। এনেকৈ সুধিব পাৰে যে কোনটো মন্দিৰত প্ৰত্যেক বছৰে অম্বুবাচী মেলা হয়, তেতিয়াহ'লে তাৰ আনসাৰ কি হৈ যাব? কামাখ্যা মন্দিৰে হৈ যাব। কুৱেশ্যন নম্বৰ 23 সুধিছে যে ওৰাং নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড এলং হুইচ ৰিভাৰ? যিখন ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে কোনখন নদীৰ পাৰত আছে? ইয়াৰে এনসাৰটো দিয়াৰ আগতে আমি জানিব লাগিব যে ওৰাং নেশ্যনেল পাৰ্কৰ এটা বহুত ফেমাছ নাম আছে। কি হয় এইটো? সেইটো হ'ব মিনি কাজিৰঙা। কোনখন নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা বুলি আমি জানো? কি হ'ব? ওৰাং নেশ্যনেল পাৰ্ক। আৰু এই ওৰাং নেশ্যনেল পাৰ্কখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে। সো কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 24 কৰিছে হুইচ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইজ দ্য লাৰ্জেষ্ট ইন আছাম? অসমৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প কোনটো হয়? অপশ্যনসমূহ কি দি আছে আমি চাই লওঁ। অপশ্যন নম্বৰ এ কি দিয়া আছে? কাৰ্বি লাংপি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। বিত দিয়া আছে ৰঙা নদী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। চিত দিয়া আছে সুবানচিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। আৰু ডিত দিয়া আছে কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। যিকেইটা অপশ্যন ইয়াত দিয়া আছে তাৰ ভিতৰত ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব সুবানচিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। আৰু এইটো হৈছে অসমৰ সকলোতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প। বন্ধুসকল আজিৰ আমাৰ মক টেষ্টৰ এইটো হৈছে শেষৰটো কুৱেশ্যন। আৰু ইয়াত আমাক সুধিছে যে ইন হুইচ ইয়েৰ ৱাজ মাজুলী ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া? মাজুলীক কেতিয়া ভাৰতৰ প্ৰথম নদীপুঞ্জ জিলাৰূপে ঘোষণা কৰা হৈছিল? দিয়া থকা অপশ্যন কেইটাৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি, মানে 2016 চনত মাজুলীখনক এখন জিলা হিচাপে ঘোষণা কৰা হৈছিল। আৰু যিখন জিলা এখন কি হয়? ৰিভাৰ আইলেণ্ড, অৰ্থাৎ এখন নদীপুঞ্জ হয়। তো বন্ধুসকল আজিৰ আমাৰ ভিডিঅ'টোত এই 25টা কুৱেশ্যনে আছিল। সকলোৱে আমাক কমেণ্টত জনাব যে আপুনি 25ৰ ভিতৰত নিজে নোচোৱাকৈ কিমান নম্বৰ কাৰেক্টলি কৰিলে। তো বন্ধুসকল লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত।